আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অৱশেষত জুবিন গাৰ্গৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ল। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্চল। এছআৰ অৰ্থাৎ স্পেচিয়েল ৰিভিজন চলি আছে অসমত, কাৰণ SIR স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন অসমত নহয়, ভাৰতবৰ্ষৰ আন প্ৰান্তত হৈছে, কিন্তু অসমৰ বাবে স্পেচিয়েল ৰিভিজনৰ ব্যৱস্থা কৰিছে। এয়া ভোটাৰ তালিকাৰ পুনৰীক্ষণ আৰু যাতে কোনো লোকৰ নাম, মৃত ব্যক্তিৰ নাম অথবা অন্য কোনো ভোটাৰৰ নাম, ডি ভোটাৰৰ নাম বা সন্দেহযুক্ত ভোটাৰৰ নাম যাতে থাকি নাযায় ভোটাৰ তালিকাত, যাৰ বাবেই এই SR ব্যৱস্থা কৰা হৈছে। আৰু যাৰ ফলত BLO বিভিন্ন প্ৰান্তত পৰিভ্ৰমণ কৰি আছে, বহু লোকৰ মানুহৰ ঘৰত গৈছে, জুবিন গাৰ্গৰ ঘৰতো গ'ল। আৰু জুবিন গাৰ্গৰ ঘৰত গৈ BLOৱে জুবিন গাৰ্গৰ নাম আনুষ্ঠানিকভাৱে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিলে। কিন্তু BLO গৰাকীও আৱেগিক, স্বাভাৱিকতে তেওঁ জুবিন গাৰ্গৰ এগৰাকী অনুৰাগী হয়। আচলতে এতিয়া অসমত যিমান মানুহ আছে সকলোৱে জুবিন গাৰ্গৰ অনুৰাগী। প্ৰত্যেকজন ব্যক্তিয়ে ভিন ভিন ক্ষেত্ৰৰ, সেয়া লাগিলে সাংবাদিকেই হওক, পুলিচেই হওক, ডাক্তৰেই হওক অথবা নিৰ্বাচনী বিষয়াই হওক, প্ৰশাসনীয় লোকেই হওক, যিকোনো ক্ষেত্ৰৰ যিকোনো ব্যক্তি এতিয়া জুবিন গাৰ্গৰ অনুৰাগী। আৰু সেই BLO গৰাকীও জুবিন গাৰ্গৰ অনুৰাগী, সেইবাবে তেওঁ ভোটাৰ তালিকাত এয়া চাওক লিখি থৈ আহিছে যে জুবিন গাৰ্গ অমৰ হওক, জুবিন গাৰ্গ সদায় অমৰ হৈ থাকিব, চিৰদিন অমৰ হৈ থাকিব জুবিন গাৰ্গ। সেই কথাটো তেওঁ এই নিৰ্দিষ্ট স্থানত লিখি থৈ আহিছে। এয়া জুবিন গাৰ্গৰ এইখন ভোটাৰ তালিকা, আৰু তাত তেখেতৰ গোটেইখিনি সবিশেষ আছে। তেখেতৰ বয়স, তেখেতৰ ঘৰ নম্বৰ, তেখেতৰ যিটো ভোটাৰ তালিকাৰ ক্ৰমিক নম্বৰ সেইটো আছে, তেখেতৰ পিতৃৰ নাম আছে, গোটেইখিনি আছে। আৰু স্বাভাৱিকতেই এইটো এটা আনুষ্ঠানিক প্ৰক্ৰিয়া, যিহেতু সেই আনুষ্ঠানিক প্ৰক্ৰিয়াৰ বাবে এইখিনি কৰিবই লাগিব। কিন্তু আনুষ্ঠানিক প্ৰক্ৰিয়াখিনি কৰিবলৈ যাওঁতে কিন্তু BLO গৰাকীও আৱেগিক হৈ পৰিল, আৰু আৱেগিক হৈ BLO গৰাকীয়ে জুবিন গাৰ্গ চিৰদিন অমৰ হৈ থাকক বুলি সদৰি কৰি গ'ল। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, কেতিয়াও মৃত্যু হ'ব নোৱাৰে জুবিন গাৰ্গৰ, সেয়া আমি সদায় কৈ আহিছোঁ। জুবিন গাৰ্গৰ নাম কেৱল মাত্ৰ চাৰ্টিফিকেটৰ পৰা হয়তো কিছু পৰিমাণে এই ভোটাৰ তালিকাৰ পৰা হয়তো নামটো কৰ্তনহে হ'ব পাৰে, কিন্তু জুবিন গাৰ্গৰ যিটো সত্তা, সেই সত্তা সদায় অমৰ হৈ থাকিব আমাৰ মাজত। সেই কথা আমি বাৰে বাৰে কৈ আহিছোঁ। যিহেতু জুবিন গাৰ্গে যিখিনি সৃষ্টি কৰি গ'ল, সেই সৃষ্টিৰ কথা নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই অসমৰ ৰাইজক। 40,000 গানত তেওঁ কণ্ঠ নিগৰালে, বহু হাজাৰ গীত তেওঁ নিজেই লিখিলে, অন্য ভাষাৰো কেইবা হাজাৰ গীত তেওঁ গালে। গোটেই ভাৰতবৰ্ষই তেওঁৰ কথা গম পাইছে, বিশ্বৰ আন প্ৰান্ততো গম পাইছে। কেৱল ভাৰতবৰ্ষ বুলি ক'লেও ভুল কোৱা হ'ব, বিদেশৰ আন প্ৰান্তৰ লোকেও জুবিন গাৰ্গৰ কথা উচ্চাৰণ কৰিছে। শত্ৰু ৰাষ্ট্ৰইও জুবিন গাৰ্গৰ প্ৰশংসা কৰিবলৈ বাধ্য হৈ গৈছে। ভাৰতবৰ্ষৰ পৰা মানুহ আহি আছে, এতিয়াও কৌতূহল জন্মি আছে যে এনে এজন ব্যক্তি আমাৰ মাজত আছিল, আমি গমেই পোৱা নাছিলোঁ, আৰু এতিয়া তেওঁ আমাৰ মাজৰ পৰা আঁতৰি গ'ল। তাৰ পাছতহে আমি গম পাইছোঁ ভাৰতবৰ্ষৰ এনেকুৱা একাংশ লোকো আছে, তেওঁলোকেও এতিয়া কৈ আছে যে আমি কাক হেৰুৱালোঁ। আৰু সেই মহান সত্তাটোৰ কথা স্মৰণ কৰি কৰি প্ৰতিগৰাকী লোক আজিও আৱেগিক। গৰিমা শইকীয়া গাৰ্গ, তেখেতৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এই কথাটোক এতিয়াও মানি ল'ব পৰা নাই। প্ৰতি মুহূৰ্ততে তেওঁ সেই দুখজনক কথাবোৰ চিন্তা কৰি, তেওঁৰ নিজৰ প্ৰিয়জনৰ সৈতে কটোৱা সেই সময়বোৰ চিন্তা কৰি, অতীত স্মৃতিবোৰ ৰোমন্থন কৰি হুকহুকাই কান্দি আছে। আৰু সেইখিনি কাক ক'ব? সামাজিক মাধ্যমত কেৱল মাত্ৰ লিখিছে। আৰু তাৰ মাজতে এইখিনি আনুষ্ঠানিক প্ৰক্ৰিয়া স্পেচিয়েল ৰিভিজনৰ বাবে কৰা হৈছিল। আৰু স্পেচিয়েল ৰিভিজনৰ বাবে BLOৰ বিষয়া জুবিন গাৰ্গৰ গুৱাহাটীৰ দক্ষিণ গাঁৱৰ ভোট কেন্দ্ৰত যিহেতু তেখেতৰ ভোটাধিকাৰ আছিল, আৰু সেই দক্ষিণ গাঁৱৰ ভোট কেন্দ্ৰতেই তেওঁ গৈ নিজৰ অধিকাৰ সাব্যস্ত কৰে। যেতিয়া নিৰ্বাচনৰ দিন আহে, যেতিয়া তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিম বুলি ভাবে, কাৰণ জুবিন গাৰ্গ নিজৰ মনৰ মালিক, আৰু তেখেতে যি কৰিম বুলি ভাবে সেইটোৱে কৰে। যেতিয়া তেওঁ ভোট দিব ইচ্ছা যায়, নিৰ্বাচনৰ সময়ত যদি ইচ্ছা যায়, তেনেহ'লে তেওঁ তাতে গৈ ভোট দিয়ে, দক্ষিণ গাঁৱৰ ভোট কেন্দ্ৰত। আৰু তাতেই জুবিন গাৰ্গৰ ভোটাধিকাৰ আছিলে। আৰু আজি নাম কাটি ভোটাৰ তালিকাত নিৰ্বাচন আয়োগৰ বিষয়াগৰাকীয়ে লিখিলে যে চিৰদিন অমৰ হৈ থাকক জুবিন গাৰ্গ। নিৰ্বাচন আয়োগৰ লোকে কলমেৰে এনেদৰে লিখিলে ভোটাৰ তালিকাত। এয়াই হৈছে আমাৰ জুবিন গাৰ্গৰ সত্তাটো। এই জুবিন গাৰ্গৰ সত্তাটো এনেধৰণে প্ৰতিজন লোককে চুই যায়, নিৰ্বাচনী বিষয়াও বাদ পৰি যোৱা নাই। এই ক্ষেত্ৰত আপোনালোকৰ মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আমি পৰৱৰ্তী সময়ত আকৌ আহিম লাইভত। চাই থাকক News 18 অসম নৰ্থ ইষ্ট। নমস্কাৰ।